হীৰেণ গোহাঁই ছাৰৰ আমন্ত্ৰণ মৰ্মে আমি এই সভালৈ আহিছোঁ। গতিকে মই ভাবোঁ যে অসমৰ যিসকল বুদ্ধিজীৱী আছে তেওঁলোকে এটা চিন্তা কৰিছে সঠিক। মই ভাবোঁ যে ভাল ফলাফল আহিব, আলোচনা য'তেই নহওক লাগিলে, জনগণৰ মাজত হওক, কাৰোবাৰ ঘৰত হওক, হোটেলত হওক, য'তেই নহওক লাগিলে, যদি লক্ষ্যটো সঠিক আৰু শুদ্ধ হয় আৰু সন্মুখত যদি সাধাৰণ জনতাৰ প্ৰতি সকলোৱে দায়িত্ব বা দায়বদ্ধতা থাকে, তেতিয়াহ'লে ফলাফল শুদ্ধ ওলাব, ভাল ওলাব। প্ৰথম কথাটো হ'ল যে এলায়েন্সৰ যিটো ধৰ্ম, মিত্ৰতাৰ যিটো ধৰ্ম, ইয়াততো এৰা ধৰাৰ কথা আছে। বুজা পৰা এৰা ধৰাৰ মাজেৰে মিত্ৰতা চলিব। এইটোতো অহংকাৰ আৰু অহমিকাত নচলে, এইটো কণ্ডিশ্যনতো নচলে। ইয়াৰ লগত মূল কথাটো হ'ল যে বিজেপিক পৰাভূত কৰিবলৈ আটাইতকৈ ডাঙৰ শক্তিটো, অস্ত্ৰটো একতা। কাৰণ এই যিটো ঐক্যবদ্ধতা, ইয়াৰ ভিত্তিতে এটা ঢৌ সৃষ্টি হৈ সাংগঠনিকভাৱে যিমান ভোট সৃষ্টি হ'ব, তাতোকৈ বেছি ঢৌত আৰু ভোট আহি পৰাভূত কৰাৰ পৰিৱেশটো আহিব। গতিকে এইটোৰ কথাটো আমি উপলব্ধি কৰিয়ে কাম কাজ কৰিব লাগিব। সেইকাৰণে সকলো কথা বিচাৰ বিশ্লেষণ কৰি সকলোৱে এৰা ধৰা আৰু বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ, দলীয় স্বাৰ্থ ঊৰ্ধলৈ গৈ জাতীয় স্বাৰ্থৰ হকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন বুলি, সময়ৰ আহ্বান বুলি মই অনুভৱ কৰোঁ। সেইকাৰণে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি সকলোৱে যোগাত্মক সিদ্ধান্ত ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। কিন্তু ইয়াৰ আগতে যিকেইখন বৈঠক হৈছিলে, প্ৰায় বহুকেইখন বৈঠক হৈছিল, কিন্তু লাষ্ট মমেণ্টত সকলো বান হৈ যায়। অভিজ্ঞতাই যি শিকাইছে তাৰ পৰা শিক্ষা ল'ব লাগিব। আমিতো আৰু আমাৰ ভগৱানে আমাক আটাইতকৈ দিয়া অমূল্য দানটোৱে হ'ল আমাৰ মগজু। আমি বিশ্লেষণ কৰি ইয়াৰ পৰাই কৰিব লাগিব যে আমাৰ কি হৈছে ফলাফল যদি বেয়া হৈছে, তেতিয়াহ'লে আমি কৰিব লগা কথা কি? উপ নিৰ্বাচনত কিয় ফলাফল বেয়া হ'ল, বা বেলেগ বেলেগ সময়ত কিয় 21ত কিয় বেয়া হ'ল, সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবোৰত কিয় বেয়া হৈছে, হাৰিয়ানাত কিয় বেয়া হৈছে, দিল্লীত কিয় বেয়া হৈছে, এইবোৰৰ সঠিক শুদ্ধ বিশ্লেষণ কৰি আমি মানে অভিজ্ঞতাৰ পৰা শিকি কৰিব লাগিব। আপোনালোকে যিটো কৈছে আগতে ভুল হৈছিলে, বেয়া ফলাফল আহিছে, ভুল কৰিলে বেয়া ফলাফল আহিব। তাৰপিছত শিক্ষা ল'লে, ভালকৈ কৰিলে, সকলো একেলগে যুঁজিলে ভাল ফলাফল আহিব। চক আমি ভাবোঁ যে অসমত আজিৰ দিনটোৰ পৰা বা মানে যেতিয়াই এইবোৰ নিৰ্বাচন হ'ব, পঞ্চায়তৰ নিৰ্বাচন বা পৰিষদীয় নিৰ্বাচন, সকলোতে এটা পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব 26লৈকে। এইবোৰৰ পৰা আৰম্ভ কৰি যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ হোৱাৰ লগে লগে 26লৈকে এটা লক্ষ্য থাকিব লাগিব, এটা দীৰ্ঘম্যাদী এটা পৰিকল্পনাৰ লক্ষ্য থাকিব লাগিব। তেতিয়াহে আমি অসমৰ মানুহৰ মাজত এটা আশাবাদী পৰিৱেশ আমি গঢ়ি তুলিব পাৰিম। যদি এতিয়া আৰম্ভণিতে যদি আমি গোটেই কথাবোৰ ঠিক কৰি নলওঁ, বা এতিয়া পঞ্চায়ত নিৰ্বাচনৰ পৰা যদি আমি এটা শক্তিশালী এটা মিত্ৰতাৰ ৰাজনৈতিক পৰিৱেশ গঢ়ি তুলিব নোৱাৰোঁ, তেতিয়াহ'লে মানুহৰ মাজত যিমান দেৰিলৈকে এনেকুৱা নিৰাশাৰ পৰিৱেশ থাকিব, বিভ্ৰান্তিকৰ পৰিৱেশ থাকিব, সিমানে মানুহৰ মাজত হতাশা থাকিব। যদি আমি আমাৰ বিৰোধীয়ে আমাৰ দায়িত্ব যদি পালন কৰিব পাৰোঁ, শক্তিশালীভাৱে আমাৰ দায়িত্ব, জাতীয় দায়িত্ব যদি দেখুৱাব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে সাধাৰণ জনগণেও লগ দিব। এতিয়া সেইকাৰণে মই ভাবোঁ যে সৰ্বসাধাৰণ ৰাইজে, জনগণেও তেওঁলোকেও সঠিক সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন। মই ভাবোঁ যে জনগণৰ দায়িত্ব বেছি। গণতন্ত্ৰত জনসাধাৰণে যি কৰে কৰিব। আমি আমাৰ দায়িত্ব পালন কৰিলে নিশ্চিতভাৱে জনসাধাৰণে তেওঁলোকৰ যিটো দায়িত্ব আছে, তেওঁলোকৰ যিটো তেওঁলোকে কৰণীয় ভৱিষ্যতৰ দিনসমূহত কৰণীয় যিটো কৰ্তব্য, সেইটো নিশ্চিতভাৱে পালন কৰিব।